জীৱন জ্যোতি জিজ্ঞাসা নামৰ গ্ৰন্থখন উন্মোচন কৰাৰ কাৰণে বহুত আশা কৰিছিলোঁ আৰু এই আশাটো আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ মাতৃক আনি গৃহত আমি উন্মোচন কৰাৰ কাৰণে আশা আছিল। সেই আশাটো আজি মোৰ পূৰণ হ'ল আৰু বহুত দিনৰ আগৰ পৰাই মোৰ এই গ্ৰন্থখন লিখাৰ সময় গৈছে আৰু মই লিখাৰ আৰম্ভ কৰিলোঁ লকডাউনৰ সময়ত আৰু লকডাউনৰ সময়ত 4খন প্ৰায় 5খন কিতাপ কবিতা পুথি প্ৰবন্ধ লিখিছোঁ আৰু মই এতিয়া বৰ্তমান ধনতলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে কাম কৰি আছোঁ আৰু বৰ্তমান ভৱিষ্যতৰ পৰিকল্পনা মই নৃত্য নাটিকা লিখিম আৰু নাটকো লিখিম আৰু গল্প প্ৰবন্ধ লিখি যাম। যেতিয়া যি সময় পাওঁ যি মনলৈ আহে সেইটো মই লিপিবদ্ধ কৰি যাম। আজি মই সঁচাকৈ আনন্দিত আৰু এই গ্ৰন্থখন উন্মোচনী কৰি মোৰ এইটো পৰিকল্পনা আছিল, আশা আছিল। বহুত আগতে বহুত ঠাইত মোক মানে গ্ৰন্থখন উন্মোচন কৰাৰ কাৰণে অনুৰোধ কৰিছিল। মই কৈছোঁ যে নহয়, এইখন গ্ৰন্থ মই ঘৰতে উন্মোচন কৰিম আৰু ইয়াৰ মানুহে বা মোৰ পৰিয়ালৰ মানুহে যাতে গ্ৰন্থৰ বিষয়ে অৱগত হয়, সেই উন্মোচনৰ কাৰণে মই ঘৰতে এই গ্ৰন্থখন উন্মোচন কৰাৰ কাৰণে যোজা কৰিছিলোঁ। এইটো ধৰ্মৰ ওপৰত লিখিছোঁ, প্ৰবন্ধ লিখিছোঁ। ধৰ্ম, নীতি নিয়ম, আদৰ্শ, শিক্ষা ওপৰত। ভৱিষ্যতে মই নৃত্য নাটিকা লিখিম আৰু নাটকো লিখিম আৰু গল্প কবিতাও লিখি যাম। লিখাৰ কিন্তু গতি চলি থাকিব।